বহুদিনীয়া ইচ্ছা এটা পূৰ হ'ল। আচলতে ঘৰত শিৱ পূজা এভাগ পাতিম বুলি বহুদিনৰ পৰা ভাবি আছিলোঁ আৰু এই পবিত্ৰ শাওণ মাহৰ যোৱা শনিবাৰে এই সুবিধা মিলিল। গতিকে আমি অনুষ্ঠিত কৰিলোঁ। মা পাপা আহি শিৱসাগৰৰ পৰা পাই গ'লহি। পাপাই দেখিছেনে তেওঁৰ সুবিধা হোৱাকৈ আগতীয়াকৈ ডুংবোৰ সাজি থৈছে। মায়ে প্ৰসাদ তিওৱা ধুওৱা এইবিলাক সকলোবিলাক কাম কৰিলে। মই আচলতে যোগালী হৈ থাকি বেছি ভাল পাওঁ। ডাঙৰ মানুহ কোনোবা থাকিলে তেওঁলোকে একো ভুল নোহোৱাকৈ ধুনীয়াকৈ কৰিব নিচিনা ভাৱ হয়। আচলতে আমি দুয়োটাই যোগালী সেইফালে দেখিছে নহয়, এইজনে তেওঁক সহায় কৰি দিছে। গতিকে খুব ধুনীয়াকৈ যথাসময়ত যা যোগাৰ কৰি আমি সাজু হ'লোঁ আৰু নিৰ্দিষ্ট সময়ত গধূলি তেওঁ পূজাত বহিল আৰু আমি খুব ধুনীয়াকৈ সেৱা কৰিলোঁ, প্ৰাৰ্থনা গালোঁ। মনটো খুব ভাল লাগি গ'ল। ভোগ বনোৱাৰ দায়িত্ব আছিল মোৰ, আগবঢ়াইছিলোঁ যিহেতু, গতিকে মই খুব ভালো পাওঁ বনাই। গতিকে আটাই ভালো হৈছে বুলি কৈছে দেই। আৰু এইফালে এয়া ওচৰৰ খুৰী আৰু দদাইদেউ জ্যেষ্ঠ হিচাপে পূজালৈ তেওঁলোককে নিমন্ত্ৰণ জনাইছোঁ। এফালে মায়ে পুৰি বনাই আছে। মাৰ কথানো কি ক'ম, শনিবাৰলৈ পূজা বুলি খবৰ দিলোঁ। মঙলবাৰৰ দিনাই মোৰ ইয়াত যিবিলাক বাচন বৰ্তন নাই সেইবিলাক বাচন বৰ্তন ধুই পখালি ৰেডি কৰি পূজাৰ দিনা ৰাতিপুৱা 8 বজাতে পাই গ'লহি। ছোৱালীবিলাকৰ আজীৱন লগৰী বুলি এনেই নকয় মাকবিলাকক। আৰু মোৰ ক্ষেত্ৰত মা নহ'লেতো বিশেষকৈ একোৱেই নহয়, পিছে দেউতাকবোৰো কম নহয়। সকলোকে সাধি সামৰি দেহাই নাটানিলেও মনৰ জোৰেৰে সময়মতে কিন্তু গাড়ী চলাই আহি ভাৰে ভেটিয়ে পাই যায়হি। এইবিলাক ভিডিঅ' কিন্তু এওঁ ৰাখিছিলে দেই, দেখিছে নহয়, এক্সপাৰ্ট এজন এইবিলাকত।